আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। আজি আমার জনগণ মাদ্রাসা বন্ধ হয়ে গেছে। আজি এক সপ্তাহ ধরে আমার এক্সাম চলিছে। এক্সাম লৈ পিনি আমার মাদ্রাসা দুমাহ কানা বন্ধ দি দিছে। আপনারা সবে দেখে পাব আমার মাদ্রাসা এতিয়া বন্ধ হয়ে গেছে। আজি 6 তারিখ বন্ধ দি দিছে রমজান মাহৰ কাৰণে। আমি ছাত্ৰসকলক এটা কথা ক'বলৈ বিচাৰি আছোঁ যে সিহঁতি গৈ পিনি যাতে ঘৰত গৈ যেনেকুৱা মাদ্রাসাত চলিছে তেনেকুৱা যাতে ঘৰত গৈ চলে আৰু নামাজ ৰোজা যাতে 5 ওয়াক্ত মজা ধুনীয়া পঢ়ে। কাৰণ যেনেকুৱা মাদ্রাসাত সিহঁতে তালিম শিক্ষা কৰিছে ঘৰত গৈ যাতে তেনেকুৱাই তালিমৰ পাবন্দী কৰে আৰু তেনেকুৱা যাতে চলে মাদ্রাসাত যেনেকুৱা চলি আছিলে। আৰু আমাৰ মাদ্রাসা দুমাহৰ কাৰণে বন্ধ দিছে, ঈদৰ পাছত খুলিব। সেইকাৰণে চবেই আমি ছাত্ৰসকলক এটা কথা ক'ব বিচাৰিছোঁ, যোনে যোনে ইয়াত আকৌ এবাৰ আহিব পঢ়িবলৈ সিহঁতে যাতে ঘৰত গৈ এনেকুৱা নাভাবে যে আমি মাদ্রাসা থৈ আহি গ'লোঁ আৰু চব শেষ। সিহঁতে যাতে আকৌ যেনেকুৱা মাদ্রাসাত মেহনত কৰিছিলে তেনেকুৱা যেন কিতাপ সিহঁতে পঢ়ে আৰু যাতে তেনেকুৱা মেহনত কৰি পিনি অহা বছৰৰ কাৰণে যাতে সিহঁতে তৈয়াৰী কৰি পিনি যাতে আহে। আৰু যোনে যোনে বাহিৰে যাবলৈ নিয়ত কৰিছে সিহঁতে যাতে ঘৰত গৈ মেহনত কৰি এনেকুৱা নিয়ত কৰি মেহনত কৰে যাতে সিহঁতে গৈ পিনি যাতে দাৰুল দাখালা পাই যায়, তেনেকুৱা যাতে মেহনত কৰে। দাৰুল আশা লৈ পিনি সিহঁতে যাতে মেহনত কৰে। এনেকুৱা নহয় যে ঘৰত গৈ পিনি চব পাহৰি গৈছে, তেনেকুৱা নহয়। যাতে সিহঁতে দাৰুলৰ নিয়ত কৰি পিনি এনেকুৱা মেহনত কৰে যাতে দাৰুলৰ দাখালা হৈ যায়। আৰু যদি সিহঁতে বাহিৰত নাযায় ইয়াতে আহে জনগণ আহে সিহঁতে যাতে আকৌ মেহনত কৰে, ঘৰত গৈ মেহনত কৰে কৈ পিনি সিহঁতে যাতে আহে। আৰু আমাৰ মাদ্রাসা খুলিব 8 শাওয়ালত মাদ্রাসা খুলিব, তেতিয়া আহিব। আৰু নতুন নতুন ছাত্ৰ যদি কোনোবা আহিবলৈ খোজে সিহঁতে যাতে 8 শাওয়ালত বা ইয়াৰ 1-2 দিনত ভিতৰত মাজত যাতে সিহঁতে আহি যায়। ধন্যবাদ। মোৰ কাৰণে দোৱা কৰিব।